জানো মই ডাঙৰ দীঘল কৰিব পাৰো তোমালোকৰ সদায় আশীৰ্বাদ দিবা তোমাৰ নাম কি? নাম চুৰি জিন্দাবাদ তোমাৰ ঘৰ ক'ত? দেউতাৰ মাৰ নাম কি? মোৰ ঘৰ জলজলি দেউতাৰ নাম হৰেশ্বৰ ডেকা মাৰ নাম বিমলা ডেকা হয় নেকি? তোমাৰ ঘৰত কোন আছে? মোৰ আপোন বুলি ক'বলৈ কোনো নাই কি কোৱা? মই বুজিব পৰা নাই। মা দেউতা বুলিবলৈ কোনো নাই মোৰ ঘৰত মাত্ৰ এজনী ভণ্টি আছে হয় ল'ৰা, তুমি চিন্তা কৰিব নালাগে, তুমি সদায় মোৰ লগতে থাকিব পাৰিবা। মই থাকিব নোৱাৰো খুৰা কিয়? কিয়? কাৰণ মোৰ ভণ্টিজনী কি হ'ব খুৰা তুমি সদায় ঘৰলৈ যাবা আৰু স্কুললৈকো যাবা হে আৰু মোক অলপ কামত সহায় কৰি দিবা খুৰা মই সদায় এয়ালৈকে কাম কৰিব আহিম হ'ব দিয়া ল'ৰা হে তুমি সদায় আহিবা পিছে তুমি পিছে এটা কাম কৰাচোন এই জাৰটো ইয়াতে থোৱা আৰু এই খৰাহীটো এই বেঞ্চৰ ওপৰত থোৱা ৰবা মই দি আছো কালিও আহিবা হে ঠিক আছে যাও মোক মাতিছে নেকি খুৰা তোমাকে মাতিছে মানে বলা আছোন না এই ঠাইখিনিৰ নাম কি হয় খুৰা জলজলি না তোমাৰ নাম কি আৰু তোমাৰ মা দেউতাৰ নাম কি মোৰ নাম সোণালী মই মা দেউতাৰ নাম মাছুম আছে মোৰ দাদাৰ নাম চুন হয় নেকি তুমি কত যাব আহিছিলা মই দাদাক এটা পইচা দিয়াটো মই এটকা পোৱা নাই পইচাৰ পৰা তুমি কি কৰিবা মই কিবা খাম ভাবি যাবা নেকি মোক মাতিছে আপুনি হয় আপোনাকে ৰ'ব আপুনি কিবা ক'ব খুজিছে হয় আপোনাৰ নামটো কওকচোন বাৰু মোৰ নাম ডক্টৰ শিৱ প্ৰসাদ চেতিয়া আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ মঙলদৈ ভেবৰাঘাটত ভাল লাগে হয় মই এই ছোৱালীজনীৰ বিষয়ে আপোনাক কেইটামান কথা সুধিব বিচাৰিছোঁ এই ছোৱালীজনীৰ মাক দেউতাক আছিল নে নাই আপুনি এই বিষয়ে অলপ কওকচোন বাৰু কিছুদিন আগতে মাক দেউতা ঢুকাইছে আৰু দেউতাকৰ নাম আছিল হৰেশ্বৰ ডেকা আৰু মাকৰ নাম আছিল বিমলা ডেকা তাৰপৰা আৰু ল'ৰা এজন আছিল ল'ৰাজনৰ নাম আছিল জোন কথাখিনি জানিব পাৰি মোৰ ভালে লাগিল এতিয়া মই আপোনাৰ পৰা এটা অনুমতি ল'ব বিচাৰিছোঁ হয় কওকচোন বাৰু মোৰ মিছেছে ছোৱালী অতি ভাল পায় আৰু মোৰ ল'ৰাও এজন আছে ল'ৰাজন বৰ্তমান গুৱাহাটীত ইঞ্জিনিয়াৰিং পঢ়ি আছে এতিয়া আপোনাৰ পৰা এটা অনুমতি ল'ব বিচাৰিছোঁ এই ছোৱালীজনী আমাৰ ঘৰলৈ লৈ যাব বিচাৰিছিলোঁ ছোৱালীজনী মই লৈ যাব পাৰোঁনে হয় আপুনি ছোৱালীজনী নিব বিচাৰিছে লৈ যাওক কিন্তু আপুনি ভালদৰে চোৱা চিন্তা কৰি নিজৰ ছোৱালীৰ দৰে ৰাখিব তাকে মই আপোনাক আশীৰ্বাদ হিচাপে মই আপোনাক জনালোঁ এই ছোৱালীজনী ককায়েকক এটা খবৰ দিব গাড়ীত উঠা
পিছে নমস্কাৰ, আমি গৈ থাকোঁ। এই মিতালী, এয়া কাক আনিছে চোৱাচোন। ৰবা গৈ আছো। মিতালী, কৰ কি আনিলে এইজনী জুখনি যেন লাগে? আজিৰে পৰা মাইনা আমাৰ ঘৰত থাকিব আৰু মাইনাই পঢ়া শুনাও কৰিব, নহয় মাইনা? মাইনা আহা, তুমি ইয়াতে আহি দিব পাৰিবা। জোনালী, অ জোনালী, জোনালী, অ জোনালী, ক'ত আছা তুমি? জোনালী, জোনালী, তুমি নহ'লে দেখোন মই কেনেকৈ থাকিম? জোন, তুমি চিন্তা কৰিব নালাগে। গতিকে এজন মানুহ লৈ গৈছে, মই লগ পাইছোঁ, কথা পতা হৈছে মোৰ লগত। গতিকে কোনো চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়। অৰে, মই কথা এটা জানিব বিচাৰিছো। এই ছোৱালীজনী ক'ত পালে আপুনি? মই ছোৱালীজনী হঠাতে লগ পালোঁ আৰু মোৰ কাষলৈকে মাতিলোঁ। ছোৱালীজনীও আহিল। আহি ছোৱালীজনী ঘৰৰ কথা সুধিলোঁ, ধুনীয়াকৈ ক'লে। পইচাৰো খুজিলে, পইচাৰো দিলোঁ। তাৰপিছত ছোৱালীজনীৰ কথাখিনি শুনি মোৰ অন্তৰখন বৰ বেয়া লাগিল আৰু সেয়ে ছোৱালীজনী আনিব বিচাৰিলোঁ। আৰু সেই মুহূৰ্ততে এজন বাটৰুৱাও আহি পালে। বাটৰুৱাজনৰ লগতো কথা পাতিলোঁ। বাটৰুৱাজনক কথাখিনি পাতি সেই বিষয়ে জানি বাটৰুৱাজনক কথাখিনি কৈ ছোৱালীজনী মতিলে। এতিয়া কথা হ'ল, ছোৱালীজনী নিজৰ ছোৱালীৰ দৰে মৰম কৰিব লাগিব, যাতে কোনো বেয়া নাপায়। আৰু ছোৱালীজনীক আমি ভাল ধৰণে পঢ়াটো জীপাল কৰি ৰখাৰ দায়িত্বটো তোমাৰ। হ'ব, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে। এই মিতালী, এইফালে আহচোন। কিয় মাতিছে আপুনি? মই অলপ বৈজ্ঞান প্ৰয়োগ কৰিব যাম। মোৰ প্ৰজেক্টৰ বিষয়ে কিছু আলোচনা কাম আছে। হয় নেকি? মই পিছে আপোনাৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰোঁ ৰ'বা। ঠিক আছে। অ খুৰা মাতিছা মোক? আহা, আমি ভাত খাব লাগিব নহয়। হ'ব দিয়া খুৰা। অৰি, মই আহিছোঁ। হেলমেটটো অঁ, দিয়া। অ জোনালী, এইফালে আহচোন। অ খুৰীমা, গৈছোঁ ৰ'বা। বাথৰুমত কাপোৰ থৈ আহিছোঁ, ধুই আনা, গৈ যোৱা। এতিয়াহে দিনটোক মজাটো। কি ধুইছা এইবোৰ? এইখিনি ল, এইখিনি ভালকৈ ধুবা। ভালকৈ ধুবা। জোনালী, তোমাৰ কাপোৰ ধোৱা হ'লনে? আহা এতিয়া। মই ভিতৰতে আছোঁ, বাচনখিনি লৈ আহিম।
মিতালী ঐ মিতালী মিতালী মই আহি পালো বেগখন লোৱাচোন মাইনাৰ কাৰণে কাপোৰ আছে কেইযোৰমান আৰু স্কুলৰ বেগ এটা আমাৰ মাইনাই কিবা খাইছেনে খাইছে ইমান ধুনীয়াকৈ খোৱা বোৱা কৰিছে কলিজাজনীয়ে ঠিক আছে মই ভিতৰলৈ যাওঁ অহা গৈছো মাতিছিলে মোক